নৱম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে আজিৰ পাঠটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ পাঠ্যপুথি বিষয়বোৰ দ্য লিটিল গাৰ্ল নামৰ পাঠটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো আছিলে আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন 1 or 2 sentences. Why was Kezia afraid of her father? আৰু তলৰ যিসমূহ প্ৰশ্ন দি থোৱা আছে সেইসমূহ তোমালোকৰ এটা বা দুটা বাক্যত উত্তৰসমূহ লিখিব লাগে। প্ৰথম প্ৰশ্নটো আছিলে কেজিয়াই দেউতাকলৈ কিয় ভয় কৰে? Why was Kezia afraid of her father? Answer to hobo Kezia was afraid of her father because he was very strict. Kezia দেউতাকলৈ ভয় কৰিছিল কাৰণ দেউতাক বহুত কি আছিল strict আছিল কঠোৰ আছিল। He used to talk her harshly আৰু দেউতাকে তাৰ হৈতে প্ৰায় কঠোৰভাৱে কথা পাতিছিল বা মৰমেৰে কথা নাপাতিছিল। He was in a habit of finding out her mistakes. আৰু দেউতাকে কি কৰিছিল প্ৰায় কেজিয়াৰ ভুলসমূহ বিচাৰি ফুৰিছিল বা ভুলসমূহ ধৰিছিল আৰু এনেবোৰ কাৰণত দেউতাকলৈ কেজিয়াই ভয় কৰিছিল। Question number 2, who were the people in Kezia's family? আৰু কেজিয়াৰ পৰিয়ালত বা কেজিয়াৰ ঘৰত কোন কোন আছিল? Kezia had her mother, father and grandmother in her family. আৰু কেজিয়াৰ ঘৰত তাইৰ মাক, দেউতাক আৰু তাইৰ আইতাক আছিল। Question number 3, what was Kezia's father routine? Number 1, before going to his office. আৰু কেজিয়াৰ দেউতাকৰ দৈনন্দিন কামসমূহ কি আছিল? তাৰে প্ৰথমটো সুধিছে before going to his office, তেওঁ অফিচলৈ যোৱাৰ আগতে। কেজিয়াৰ দেউতাকে অফিচলৈ যোৱাৰ আগতে কি কৰিছিল? আনসাৰটো হ'ব before going to his office, কেজিয়াৰ দেউতাকে অফিচলৈ যোৱাৰ আগতে বা কামলৈ যোৱাৰ আগতে Kezia's father went into her room to give her a casual kiss. কেজিয়াৰ দেউতাকে কেজিয়াৰ ৰুমলৈ আহিছিল আৰু তাইক এটা চুমা যাচিছিল। Question number 2, after coming back from office, আৰু অফিচৰ পৰা অহাৰ পিছত কেজিয়াৰ দেউতাকে কি কৰিছিল? After coming back from office, he would ask for newspaper and tea. অফিচৰ পৰা অহাৰ পিছত কেজিয়াৰ দেউতাকে বাতৰি কাকত আৰু চাহৰ কথা সুধিছিল বা বাতৰি কাকতখন বিচাৰিছিল আৰু চাহ একাপ বিচাৰিছিল। Question number 3, on Sundays, আৰু দেওবাৰৰ দিনাখন কেজিয়াৰ দেউতাকে কি কৰিছিল? On Sundays, he would stretch out on the sofa. আৰু দেওবাৰে দিনত বা দেওবাৰ দিনাখন কেজিয়াৰ দেউতাকে সোফাত দীঘল দি শুইছিল। He would cover his face with his handkerchief. আৰু তেওঁ কি কৰিছিল? তেওঁৰ ৰুমালখনেৰে বা ৰুমালখনেৰে মুখখন ঢাকি ৰাখিছিল। Put his feet on one of the best cushions. আৰু ভৰিকেইটা এটা ভাল কুচনৰ ওপৰত থৈছিল। Sleep soundly, শব্দ কৰি শুইছিল and snoring. আৰু নাকেৰে মুখেৰে জোৰকৈ বা ডাঙৰকৈ শব্দ কৰি শুই গৈছিল বা শুই থাকিছিল। Question number 4, in what ways did Kezia's grandmother encourage her to get to know her father better? কেজিয়াৰ আইতাকে কি ধৰণেৰে কেজিয়াক দেউতাকৰ বিষয়ে ভালদৰে জানিবলৈ অনুপ্ৰেৰণা যোগাইছিল? উত্তৰটো হ'ব Kezia's grandmother encouraged her to get to know her father better by sending her to the drawing room to talk to her parents on Sundays. আৰু দেওবাৰ দিনাখন যিহেতু কেজিয়াৰ মাক দেউতাক ঘৰতে থাকিছিল, বিশেষকৈ দেউতাক ঘৰতে থাকিছিল, সেইকাৰণে দেউতাকৰ বিষয়ে ভালদৰে জানিবলৈ কেজিয়াৰ আইতাকে কি কৰিছিল? ড্ৰয়িং ৰুমলৈ কেজিয়াক পঠাইছিল যাতে দেউতাকৰ লগত কথা পাতিব পাৰে। আৰু এনেদৰে দেউতাকৰ লগত কথা পাতিবৰ কাৰণে বা দেউতাকৰ বিষয়ে ভালকৈ জানিবৰ কাৰণে কেজিয়াৰ আইতাকে কেজিয়াক কি কৰিছিল? এনকাৰেজ কৰিছিল, অনুপ্ৰেৰণা যোগাইছিল বা সাহস দিছিল। She also suggested Kezia to make a gift. আৰু লগতে আইতাকে কেজিয়াক পৰামৰ্শ দিছিল এটা উপহাৰ দিবৰ কাৰণে of a pin cushion for her father's birthday. আৰু তোমালোকে পাঠটো যেতিয়া আলোচনা কৰিছিলোঁ বা পাঠটো যেতিয়া পঢ়িছিলা এটা কথা গম পাইছিলা যে সেই বিশেষ দেওবাৰটোৰ এসপ্তাহৰ পাছতে বা তাৰ পাছৰ সপ্তাহটোতে কেজিয়াৰ দেউতাকৰ বাৰ্থডে আছিল আৰু সেই বাৰ্থডেত এটা উপহাৰ হিচাপে কুচন দিবৰ কাৰণে কেজিয়াৰ আইতাকে এটা কুচন বনাবৰ কাৰণে পৰামৰ্শ দিছিল।
Question number 3. Discuss these questions in class with your teacher and then write down your answers in 2 or 3 paragraphs each. আৰু তলৰ প্ৰশ্নসমূহ শিক্ষকৰ লগত আলোচনা কৰি তোমালোকক লিখিব কৈছে 2টা বা 3টা পেৰাগ্ৰাফৰ ভিতৰত। প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো আছিল Kezia's efforts to please her father resulted in displeasing him very much. আৰু কেজিয়াই দেউতাকক ভাল লগাবৰ কাৰণে যি কাম কৰিছিল সেই কামটোৱে দেউতাকক বেছিকৈ কি কৰিছিল দুখিত কৰিছিল বা ডিসপ্লিজিং অসন্তুষ্টি কৰিছিল বা অসন্তোষ কৰিছিল হাউ ডিড দিস হ্যাপেন আৰু এই ঘটনাটো কেনেদৰে ঘটিছিল আনসাৰটো হ'ব কেজিয়াছ এফৰ্টছ টু প্লিজ হাৰ ফাদাৰ ৰিজাল্টেড ইন ডিসপ্লিজিং হিম ভেৰি মাছ আৰু কেজিয়াৰ যি দেউতাকক ভাল লগাবৰ কাৰণে যি চেষ্টা আছিল বা যি প্ৰচেষ্টা আছিল সেই চেষ্টাই দেউতাকক কি ভাল লগোৱাৰ পৰিৱৰ্তে দুখে দিছিল বা অসন্তুষ্টিহে দিছিল ইয়াৰ কাৰণটো ইয়াত বৰ্ণনা কৰা হৈছে One day এদিনাখন her grandmother suggested Kezia to make a gift of pin cushion on her father's birthday যিহেতু আইতাকে দেউতাকক উপহাৰ হিচাপে জন্মদিনত উপহাৰ হিচাপে দিবৰ কাৰণে কেজিয়াক এটা কুশন বনাবৰ কাৰণে পৰামৰ্শ দিছিল Accordingly সেই অনুসৰি Kezia stitched three sides of the pin cushion আৰু কেজিয়াই এটা কুশনৰ 3টা সাইড চিলাই সম্পূৰ্ণ কৰিছিল আৰু আমি পাইছিলো যে তাই কি কৰিছিল ৰেশম কাপোৰেৰে হৈতে এটা কুশনৰ 3টা সাইড সম্পূৰ্ণ কৰিছিল She was confused at what to fill the cushion with আৰু তাই সেই 3টা সাইড সম্পূৰ্ণ কৰাৰ পিছত তাই কনফিউজ হৈছিল যে তাই সেই 4 নম্বৰ সাইডটো সম্পূৰ্ণ কৰিবৰ কাৰণে তাত কি ভৰাব বা কেনেকৈ সেই কুশনটো ফিল আপ কৰিব বা সম্পূৰ্ণ কৰিব গ্ৰেণ্ডমাদাৰ was not around আৰু সেই সময়ত আইতাকো যেহেতু নাছিল আমি পাইছিলো যে গ্ৰেণ্ডমাদাৰ গাৰ্ডেনত আছে বুলি পাইছিলো যেতিয়া আমি আলোচনা কৰিছিলো So Kezia went to her parents' room and found some sheets of papers on the bed table আৰু সেই কাৰণে কেজিয়াই মাক দেউতাকৰ ৰুমলৈ গৈছিল আৰু তাত বেড টেবুলখন বা বিছনাৰ ওচৰত লাগি থকা সৰু টেবুলখনত কিছুমান কাগজৰ টুকুৰা দেখিবলৈ পাইছিল She collected them all, tore them into small pieces and stuffed the cushion with those paper pieces. আৰু তাই কি কৰিছিল She collected them all তাই সেই সকলোবিলাক সংগ্ৰহ কৰিছিল tore them into small pieces আৰু সৰু সৰু টুকুৰাত ফালিছিল আৰু সেই কুশন কভাৰটো সম্পূৰ্ণ কৰিছিল Her efforts to please her father resulted in displeasing him very much আৰু তাইৰ এই প্ৰচেষ্টাই দেউতাকক বহুত কি দিছিল আঘাত দিছিল বা বহুত অসন্তুষ্টি দিছিল When at night আৰু হেদিনাখন যেতিয়া ৰাতি Her father searched for those sheets of papers on the bed table আৰু যেতিয়া দেউতাকে সেই কাগজৰ টুকুৰাবিলাক সেই বেড টেবুলখনত বিচাৰিছিল বা বিচাৰি পোৱা নাছিল The sheets of papers had the speech for the port authority আৰু সেই কাগজৰ টুকুৰাবোৰ আছিল দেউতাকৰ পৰ্ট অথৰিটিত দিবলগীয়া ভাষণ বা বক্তৃতা Her father scolded and beat her with a ruler for touching things that did not belong to her আৰু দেউতাকে তাইক কি কৰিছিল গালি পাৰিছিল আৰু মাৰিছিল আৰু এডাল স্কেলেৰ হৈতে বা এডাল মাৰিৰে হৈতে ৰুলাৰে হৈতে আৰু কিহৰ কাৰণে for touching things আৰু সেই বস্তুবিলাক স্পৰ্শ কৰাৰ কাৰণে that did not belong to her আৰু যিবিলাক তাইৰ নিজৰ নহয় বা বেলেগৰ বস্তু স্পৰ্শ কৰাৰ কাৰণে দেউতাকে তাইক খং কৰিছিল আৰু পিটিছিল আৰু এইদৰে কি কৰিছিল কেজিয়াই দেউতাকক ভাল লগাবৰ কাৰণে যি প্ৰচেষ্টা কৰিছিল সেই প্ৰচেষ্টাই কি কৰিছিল দেউতাকক অসন্তুষ্টিহে কৰিছিল বা ভাল লগোৱা নাছিল Question number 2 Kezia decides that there are different kinds of fathers আৰু কেজিয়াই এটা কথা এইটো সিদ্ধান্ত কৰিছিল যে দেউতাকৰ কি আছে different kinds বিভিন্ন প্ৰকাৰ আছে What kind of father was Mr. McDonald and how was he different from Kezia's father আৰু McDonald আমি পাইছিলো যে কেজিয়াৰ হাতৰ ঘৰৰ পাছতে McDonald's নামৰ এটা পৰিয়ালে বাস কৰিছিল আৰু সেই McDonaldৰ কথা কৈছে যে what kind of father was McDonald কেনেকুৱা ধৰণৰ দেউতাক আছিল how was he different from Kezia's father আৰু কেজিয়াৰ দেউতাকতকৈ তেওঁ
কিদৰে পৃথক আছিল বা কিদৰে বেলেগ আছিল আনসাৰটো হ'ব Kezia decides that there are different kinds of fathers after watching her next door neighbor Mr. McDonald play with his children আৰু কেজিয়াই এই কথা সিদ্ধান্ত কৰিছিল যে দেউতাকৰো বিভিন্ন ভাগ থাকে বা বিভিন্ন দেউতা থাকে after watching the next door neighbor আৰু তেওঁলোকৰ পাছৰ পৰিয়ালৰ বা পাছৰ ঘৰৰ চুবুৰীৰ যেতিয়া মিষ্টাৰ মেকডোনাল্ডক দেখিছিল প্লে উইথ হিজ চিলড্ৰেন আৰু মেকডোনাল্ডৰ ল'ৰা ছোৱালীৰ সৈতে খেলি থকা দেখিছিল আৰু সেইটো দেখাৰ পাছতে কেজিয়াই এইটো সিদ্ধান্ত কৰিছিল বা এইটো ডিচাইড কৰিছিল যে দেউতাকবিলাকৰো বা দেউতাকসমূহৰো বেলেগ ভাগ থাকে বা বেলেগ দেউতাক থাকে মিষ্টাৰ মেকডোনাল্ড had 5 children আৰু মিষ্টাৰ মেকডোনাল্ডৰ 5টা ল'ৰা ছোৱালী আছিল he was a loving and gentle father তেওঁ কি আছিল এজন মৰমীয়াল দেউতাক আছিল he was always smiling and playing with his children আৰু তেওঁ প্ৰায় বা সদায় ল'ৰা ছোৱালীবিলাকৰ লগত হাঁহিছিল আৰু খেলিছিল one day Kezia saw him playing tag আৰু এদিনাখন কেজিয়াই কি দেখা পাইছিল ল'ৰা ছোৱালীবিলাকৰ লগত কণ ল'ৰা ছোৱালীবিলাকৰ লগত টেগ বা ইজনে সিজনক চুৱাচুই যিটো খেল বা ধৰাধৰি যিটো খেল হেতুক টেগ বুলি কোৱা হয় সেই টেগ খেলি থকা দেখা পাইছিল while the baby Mao was seated on his shoulders আৰু মাও নামৰ কেঁচুৱাটো মেকডোনাল্ডৰ সেই কেঁচুৱাটো মেকডোনাল্ডৰ বাহুত উঠাই লৈছিল বা বাহুত বহিছিল and the two girls hung to his coat pockets আৰু দুগৰাকী সৰু ছোৱালীয়ে কি কৰিছিল সৰু ছোৱালী দুজনীয়ে কোটৰ পকেটটোত উলমি আছিল and happily ran around the flower beds আৰু ফুলনি বাগিচাখনৰ চাৰিওকাষে তেওঁলোকে দৌৰি ফুৰিছিল হাঁহি বা আনন্দ মনেৰে দৌৰি ফুৰিছিল আৰু আমি পাঠটো আলোচনা কৰোঁতে আৰু এটা কথা পাইছিলোঁ যে প্লাষ্টিকৰ যিডাল পাইপ আছিল সেই পাইপডালৰ পানীও ল'ৰাটোৱে দেউতাকৰ ফালে খুলি দিছিল আৰু তেনেকুৱা অৱস্থাটো কি কৰা নাছিল মেকডোনাল্ডছে খং কৰা নাছিল কিন্তু কেজিয়াৰ দেউতাকে কেজিয়াক খং কৰিছিল আৰু সেই দুটাৰ পাৰ্থক্যৰ কাৰণে কেজিয়াই এইটো সিদ্ধান্ত কৰিছিল যে there are different kinds of fathers বা দেউতাকবিলাকৰো বিভিন্ন ভাগ থাকে তাৰপিছৰ পেৰাগ্ৰাফটো চাওঁ কেজিয়াছ ফাদাৰ অন দ্য আদাৰ হেণ্ড ইয়াৰ পৰিৱৰ্তে কেজিয়াৰ দেউতাক কেনেকুৱা আছিল হাৰ্ডলি স্পেণ্ড এনি টাইম উইথ হাৰ আৰু কেজিয়াৰ সৈতে সময় পাৰ কৰা নাছিল কটোৱা নাছিল যিদৰে মেকডোনাল্ডছে নিজৰ ল'ৰা ছোৱালীবিলাকৰ লগত খেলিছিল ঠিক সেইদৰে কেজিয়াৰ দেউতাকে কেজিয়াৰ লগত অলপো সময় পাৰ কৰোৱা নাছিল He never played with Kezia আৰু তেওঁ কেজিয়াৰ লগত কেতিয়াও খেলা নাছিল He always looked angry and harsh তেওঁ সদায় খঙাল আৰু কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছিল Therefore after comparing her father with Mr. McDonald Kezia decides that there are different kinds of fathers আৰু সেই কাৰণে তেওঁৰ দেউতাকক মেকডোনাল্ডৰ লগত তুলনা কৰাৰ পিছত কেজিয়াই এইটো কথা সিদ্ধান্ত কৰিছিল যে there are different kinds of fathers দেউতাকসমূহৰো বেলেগ ৰূপ থাকে বা বেলেগ ভাগ থাকে Question number 3 How does Kezia begin to see her father as a human being who needs her sympathy How does Kezia begin to see her father কেজিয়াই কেতিয়া নিজৰ দেউতাকৰ ভিতৰত এইটো দেখিবলৈ আৰম্ভ কৰিছিল কি হিচাপে as a human being এজন মানুহ হিচাপে who needs her sympathy আৰু যাক কি লাগে তাইৰ বা ঘৰৰ সহানুভূতি লাগে আনসাৰটো হ'ব One day when her mother and grandmother were at hospital এদিনাখন আমি পাইছিলোঁ যে কেজিয়াৰ মাক অসুস্থতাত ভুগিছিল আৰু সেই কাৰণে কেজিয়াৰ মাক আৰু আইতাক হস্পিটেললৈ গৈছিল One day when her mother and grandmother were at hospital এদিনাখন যেতিয়া কেজিয়াৰ মাক আৰু আইতাক হস্পিটেলত আছিল Kezia was left at home with Alice আৰু কেজিয়াক সিহঁতৰ ঘৰৰ যিগৰাকী ৰান্ধনী আছিল Alice their cook সেই ৰান্ধনীগৰাকীৰ লগত থৈ যোৱা হৈছিল Kezia was left next sentence at night she had a nightmare আৰু সেইদিনাখন ৰাতি কেজিয়াই সপোন দেখিছিল shivering with fear আৰু কেজিয়াই ভয়ত কঁপিবলৈ ধৰিছিল She called her grandmother আৰু তাই আইতাকক মাতিছিল
আৰু আমি এইটো কথা পাইছিলোঁ যে কেজিয়াই যেতিয়াই সপোন দেখে তাই আইতাকক বিচাৰে বা আইতাকৰ লগত থাকিব বিচাৰে বাট চ' ফাদাৰ নিয়াৰ হাৰ বেড কিন্তু আইতাকৰ পৰিৱৰ্তে সেইদিনাখন কেজিয়াই দেউতাককহে দেখা পাইছিল হি টুক হাৰ ইন হিজ আৰ্মছ এণ্ড কেয়াৰফুলি টাকড হাৰ ইন হিজ বেড আৰু কেজিয়াৰ দেউতাকে তাইক সাৱধানেৰে বাহুত কি কৰিছিল দাঙি লৈছিল আৰু বিচনাত শুৱাই দিছিল হি দেন লে ডাউন বিচাইড হাৰ আৰু কেজিয়াৰ দেউতাকে কেজিয়াৰ ওচৰতে শুই পৰিছিল হাফ এছলিপ চি ৱেণ্ট ক্ল'জ টু হিম আৰু কেজিয়াই ভালদৰে টোপনি যোৱা নাছিল আৰু তাই কি কৰিছিল দেউতাকৰ ওচৰলৈ গৈছিল স্নাগলড হাৰ হেড আণ্ডাৰ হিজ আৰ্ম এণ্ড হেল্ড টাইটলি টু হিজ চাৰ্ট আৰু দেউতাকৰ বাহুৰ মাজত সোমাই পৰিছিল আৰু দেউতাকৰ চাৰ্টটো জোৰেৰে তাই ধৰি আছিল নাও চি ফেল্ট কমফৰ্টেবল আৰু ইয়াৰ পিছতে বা তেতিয়া কেজিয়াই কি অনুভৱ কৰিছিল কমফৰ্টেবল অনুভৱ কৰিছিল হাৰ ফাদাৰ ট'ল্ড হাৰ টু ৰাব হাৰ ফিট এগেইনষ্ট হিজ লেগছ এণ্ড গেট দেম ৱাৰ্ম আৰু দেউতাকে কৈছিল যে তাইৰ ভৰিকেইটা দেউতাকৰ ভৰিৰ মাজত সোমোৱাই গৰম কৰিবৰ কাৰণে দেউতাকে কৈছিল দেন চি নটিছড হাৰ ফাদাৰ গ' অফ টু শ্লিপ বিফ'ৰ হাৰ আৰু ইয়াৰ পাছত কেজিয়াই লক্ষ্য কৰিছিল যে দেউতাকে কেজিয়াতকৈ আগতেই টোপনি গৈছিল দিছ মেড হাৰ ৰিয়েলাইজ ডেট আৰু এই কথাটোৱে কেজিয়াক উপলব্ধি কৰাইছিল যে হি হেড টু ৱৰ্ক হাৰ্ড এভৰি ডে আৰু তেওঁ সদায় বা প্ৰত্যেক দিনেই কঠোৰ পৰিশ্ৰম কৰিব লাগে ডিউ টু হুইচ হি গট টায়াৰ্ড টু প্লে উইথ হাৰ আৰু সেইকাৰণে কি হয় ডিউ টু হুইচ হি গট টায়াৰ্ড আৰু তেওঁৰ কেজিয়াৰ দেউতাক কি হৈ পৰে টায়াৰ হৈ পৰে ভাগৰুৱা হৈ পৰে টু প্লে উইথ হাৰ তাইৰ লগত খেলিবৰ কাৰণে লাইক মিষ্টাৰ মেকডনাল্ড আৰু মেকডনাল্ডৰ নিচিনাকৈ যিহেতু মেকডনাল্ডে নিজৰ ল'ৰা ছোৱালীবিলাকৰ লগত খেলে ঠিক তেনেকুৱা নহয় যে মেকডনাল্ডৰ লগত নিচিনাকৈ খেলিব পৰাকৈ দেউতাকৰ অৱস্থাটো নহয় কাৰণ দেউতাকে প্ৰত্যেক দিনাই কঠোৰ পৰিশ্ৰম কৰিব লাগে আৰু সেইকাৰণে ভাগৰুৱা হৈ থাকে কাৰণে টোপনি যায়গৈ আৰু সেইকাৰণে কি কৰিব নোৱাৰে মেকডনাল্ডৰ নিচিনাকৈ খেলিব নোৱাৰে চি এক্সপ্ৰেছড হাৰ ফিলিং ফৰ হাৰ ফাদাৰ আৰু এইবিলাক বুজি পোৱাৰ পিছত দেউতাকৰ প্ৰতি তাইৰ যিটো অনুভৱ আছিল আৰু সেইখিনি তাই কি কৰিছিল প্ৰকাশ কৰিছিল কিদৰে প্ৰকাশ কৰিছিল ফাদাৰ বাই টেলিং হিম আৰু দেউতাকক কৈছিল ডেট হি হেজ এ বিগ হাৰ্ট আৰু দেউতাকৰ এখন বিগ হাৰ্ট বা বহল অন্তৰ আছে বুলি কৈ তাইৰ সেই অনুভূতিখিনি প্ৰকাশ কৰিছিল তোমালোকৰ পাঠটোৰ 1 নম্বৰ প্ৰশ্নখিনি আছিলে ইয়াত দুটা কলম দি থোৱা আছিলে 1 নম্বৰ কলম A আৰু কলম B কলম A যিখিনি দিয়া আছিলে গিভ বিলো আৰ সাম ইমোশনছ ডেট কেজিয়া ফেল্ট আৰু তলত যিবিলাক দিয়া আছে এইবিলাক হৈছে কেজিয়াই অনুভৱ কৰা কিছুমান আবেগ বা ইমোশনছ আৰু এই ইমোশনছবিলাক কোনটো ক্ষেত্ৰৰ লগত মিল আছে সেই দুটা মিলাব লাগে মেটচ দ্য ইমোশনছ ইন কলম A উইথ দ্য আইটেমছ ইন কলম B মানে কলম এত ইমোশনকেইটা বা আবেগকেইটা দি থোৱা আছে কেজিয়াই কেনেকুৱা ধৰণৰ অনুভৱ কৰে বা কেজিয়াৰ অনুভূতিবোৰ দি থোৱা আছে আৰু সেইবিলাক বি কলমৰ লগত মিলাব লাগে 1 নম্বৰটো আছিলে এ ফিয়াৰ অৰ টেৰৰ আৰু কেজিয়াই কেতিয়া ভয় অনুভৱ কৰে ইয়াৰ আনসাৰটো হ'ব 1 নম্বৰ আনসাৰ 4টা হ'ব 3 নম্বৰ আছিলে ফাদাৰ কামছ হোম আৰু কেজিয়াৰ দেউতাক যেতিয়া ঘৰলৈ আহে তাই কি অনুভৱ কৰে ভয় অনুভৱ কৰে নম্বৰ 4 স্পিকিং টু ফাদাৰ আৰু দেউতাকৰ লগত কথা পাতিবলৈ তাই ভয় অনুভৱ কৰে নম্বৰ 5 গোয়িং টু বেড হোৱেন এলন এট হোম আৰু যেতিয়া ঘৰত কেজিয়া অকলে থাকে তেতিয়া তাই শুবলৈ ভয় কৰে বা বিচনালৈ যাবলৈ ভয় কৰে আৰু নম্বৰ 6 ফাদাৰ ষ্ট্ৰেটছ আউট অফ দ্য সোফা স্নৰিং আৰু যেতিয়া দেউতাকে সোফাত দীঘল দি শুই থাকে তেতিয়াও কেজিয়াই ভয় অনুভৱ কৰে এইটো আছিলে 1 নম্বৰ অনুভূতিসমূহ আৰু 2 নম্বৰটো দি থোৱা আছে গ্লেড সেন্স অফ ৰিলিফ আৰু কেজিয়াই কেতিয়া এটা মানে হকাহ অনুভৱ কৰে ইয়াৰ আনসাৰটো হ'ব 2 নম্বৰটো 2 নম্বৰ কলম বিৰ 2 আৰু 1 কলম বিৰ 2 আছে নইজ অফ দ্য কেৰিয়াছ গ্ৰ'ছ ফেইণ্টাৰ আৰু আমি পাইছিলোঁ যে কেজিয়াৰ দেউতাক যোৱা যিখন বাহন ক্ৰমান্বয়ে নুশুনা হৈ যায় বা ক্ৰমান্বয়ে দূৰলৈ গৈ থাকে সেই বাহনখনৰ শব্দ যেতিয়াই কমি আহি থাকে তেতিয়াই কেজিয়াই হকাহ অনুভৱ কৰে আৰু বি কলমৰ 1টো হ'ব
টুৰ অনুভূতিটোৰ ফাদাৰ কামছ ইনটু হাৰ ৰুম আৰু যেতিয়া দেউতাক তাইৰ ৰুমলৈ আহে টু গিভ হাৰ এ গুড বাই কিছ আৰু প্ৰত্যেক দিনে অফিচলৈ যোৱাৰ আগতে দেউতাকে কেজিয়াৰ ৰুমলৈ আহি যিটো চুমাজ আছে আৰু সেই তেতিয়াই তাৰ পিছতে যিহেতু দেউতাক যায়গৈ আৰু সেইকাৰণে কেজিয়াই কি অনুভৱ কৰে এটা হতাশ অনুভৱ কৰে কুৱেশ্যন নম্বৰ 3 কলম এৰ 3 নম্বৰ যিটো অনুভূতি এ ফানি ফিলিং পাৰহেপছ অফ আণ্ডাৰষ্টেণ্ডিং আৰু এটা ফানি বা ভাল লগা বা এটা হাঁহি উঠা অনুভূতি যিটো এটা বুজি উঠাৰ অনুভূতি ইয়াৰ আনচাৰটো হ'ব 6 ফাদাৰ কমফৰ্টছ হাৰ এণ্ড ফলছ এছলিপ আৰু যেতিয়া দেউতাকে কেজিয়াৰ ওচৰতে হৈছিল আৰু তেতিয়া দেউতাক টোপনি যায় আৰু সেই তেতিয়াই কেজিয়াই কিছুমান কথা বুজি উঠিছিল আৰু সেইকাৰণে তাইৰ মনলৈ এটা ভাল লগা ফিলিং আহিছিল ফানি ফিলিং আহিছিল গতিকে এইকেইটাই আছিল এই পাঠটোৰ প্ৰশ্নোত্তৰসমূহ তোমালোকে প্ৰশ্নোত্তৰসমূহ বহীত লিখি ল'বা আৰু কিবা বুজি নাপালে কমেণ্টত সুধিবা গতিকে আজি পাঠটো ইমানতে শেষ কৰিছোঁ ধন্যবাদ